নমস্কাৰ, মই ডাক্তৰ অমূল্য দত্ত। আজি আপোনালোকক এই ভিডিঅ'টোত মই আঁঠুৰ বিষ অৰ্থাৎ নি পেইনৰ ওপৰত কিছু কথা ক'ম। আৰু যদি আপোনাৰ আঁঠু বিষ হৈ আছে, আঁঠু বিষ হোৱাত কোনকেইটা এক্সাৰচাইজ কৰিলে আপুনি আঁঠুৰ বিষৰ পৰা উপশম পাব, তাৰে ওপৰত কিছু এক্সাৰচাইজ আপোনালোকৰ এই ভিডিঅ'টোত দাঙি ধৰিম। সাধাৰণতে আঁঠু বিষ বহু কাৰণৰ বাবে হ'ব পাৰে। খুব সঘনে দেখা পোৱা আঁঠুৰ বিষটো হৈছে নি অস্টিঅ'আৰ্থ্ৰাইটিছ। নি অস্টিঅ'আৰ্থ্ৰাইটিছ হৈছে যেতিয়া আঁঠুত থকা আৰ্টিকুলাৰ কাৰ্টিলেজডাল ৰাপচাৰ হৈ যায় বা আৰ্টিকুলাৰ কাৰ্টিলেজখনত ৱেৰ এণ্ড টিয়াৰ হয়, তেতিয়া আমি তাক অস্টিঅ'আৰ্থ্ৰাইটিছ বুলি কওঁ। অস্টিঅ'আৰ্থ্ৰাইটিছ হ'লে এতিয়া কোনখিনি লক্ষণ দেখা দিয়ে? পোনপ্ৰথমে আপোনাৰ বিষ হ'ব, আঁঠুত খুব বিষ হ'ব, লগতে আঁঠুটো ফুলি যাব, আঁঠুটোত আপোনাৰ এবনৰ্মেল এটা চাউণ্ড আহিব, ক্লিকিং চাউণ্ড, কিটিক কিটিক কৰা এটা চাউণ্ড আহিব, লগতে আঁঠুটো ষ্টিফ হৈ পৰিব বা আঁঠুটো জঠৰ হৈ পৰিব। যেতিয়া আপোনাৰ আঁঠুৰ বিষ হয়, কেনেকুৱা ধৰণৰ সাৱধানতা ল'লে আপোনাৰ আঁঠুৰ বিষটো কম হয়? প্ৰথমটো হৈছে বেছি দেৰিলৈ আপুনি থিয় হৈ নাথাকিব, বেছি দেৰিলৈ আপুনি খোজ নাকাঢ়িব। যিমানখিনি আপোনাৰ ঘৰত কাম কাজ কৰোঁতে খোজকাঢ়িব লাগে সিমানখিনিয়ে কাঢ়ক। আৰু লগতে বেছি দেৰিলৈ বহি নাথাকিব আৰু তলত বা মাটিত বহাটো একেবাৰে এভইড কৰক। এইখিনি কৰিলে আপোনাৰ আঁঠুৰ বিষটো নাবাঢ়ে বা আঁঠুৰ বিষটো অলপ হ'লেও আৰাম পাব। যদি আপোনাৰ আঁঠুৰ বিষ হৈ আছে, আপুনি ঘৰতে থাকি কোনকেইটা ব্যায়াম কৰিলে আপুনি আঁঠুৰ বিষটো বা উপশম পাব, তাৰে ওপৰত কিছুমান এক্সাৰচাইজ বা কিছুমান ব্যায়াম আজিৰ এই ভিডিঅ'টোত মই উপস্থাপন কৰিম। প্ৰথম ব্যায়ামটোৰ বাবে এখন ভৰি কুচাই আঁঠু বিষ থকা ভৰিখন ওপৰলৈ দাঙি নি 10 ছেকেণ্ড ধৰি ৰাখি 10 বাৰ পুনৰাবৃত্তি কৰিব। মনত ৰাখিব যাতে ভিডিঅ'টোত দেখুওৱা ধৰণেৰে এক্সাৰচাইজটো সঠিকভাৱে হয়। 2 নম্বৰ ব্যায়ামটোৰ বাবে গোল আকাৰৰ গাৰু এটা আঁঠুটোৰ তলত ৰাখি আঁঠুটোৱে গাৰুটোক তললৈ দবাই 10 ছেকেণ্ড ধৰি ৰাখি 10 বাৰ পুনৰাবৃত্তি কৰিব। তিনি নম্বৰ ব্যায়ামটোৰ বাবে ভিডিঅ'ত দেখুওৱা ধৰণেৰে আঁঠুটো অলপমান ভাঁজ কৰি ভৰি গোৰোহাটোৱে বিচনাখনত হেঁচি দিব। এনেকৈ 10 ছেকেণ্ড ধৰি ৰাখি 10 বাৰ পুনৰাবৃত্তি কৰিব। 4 নম্বৰ ব্যায়ামটোৰ বাবে ভিডিঅ'ত দেখুওৱা ধৰণেৰে দুইটা আঁঠু ভাঁজ কৰিব। তাৰ পৰা দুইটা আঁঠুৰ মাজত এটা পাতলা গাৰু দি দুইটা আঁঠুৱে গাৰুটোক ভিতৰলৈ হেঁচি ধৰিব। এনেকৈ 10 ছেকেণ্ড ধৰি ৰাখি 10 বাৰ পুনৰাবৃত্তি কৰিব। 5 নম্বৰ ব্যায়ামটোৰ বাবে ভিডিঅ'ত দেখুওৱা ধৰণেৰে কাটি হৈ শুই ভৰিখন ওপৰলৈ দাঙি 10 ছেকেণ্ড ধৰিব আৰু এনেকৈ 10 বাৰ পুনৰাবৃত্তি কৰিব। মনত ৰাখিব যাতে এক্সাৰচাইজ বা ব্যায়ামকেইটা কৰাৰ আগত এবাৰ ফিজিঅ'থেৰাপি চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰি দিব, আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেনেহ'লে আমাৰ তলত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰি আমাৰ পৰামৰ্শ ল'ব পাৰে, নাইবা কমেণ্ট ছেকশ্যনতো কমেণ্ট কৰি আমাৰ পৰামৰ্শ ল'ব পাৰে। ধন্যবাদ।